আজি আপোনালোকক দেখাওঁ জিৰ' ভেলী হৰি নামৰ গাঁওখন। এয়া হ'ল পুৰণা যিখন জিৰ' টাউন সেইখন, আৰু ইয়াৰ পৰাই আমি হৰিগাঁৱলৈ সোমাই গৈছিলোঁ। আৰু হৰিগাঁৱলৈ সোমোৱা পথতে এখন ডাঙৰ তোৰণ আছিলে, মানে হৰিগাঁও বুলি নামটো লিখা আছে। প্ৰায় তাতে গাঁওবোৰ লক্ষ্য কৰিছিলোঁ যে নামটো একদম ধুনীয়াকৈ লিখি থোৱা থাকে গেটত, আৰু এইফালেদি আমি হৰিগাঁৱলৈ গৈ আছিলোঁ। আৰু হৰিগাঁও সোমাই গ'লোগৈ, আৰু এইফালে গৈ দেখিবলৈ পালোঁ যিখিনি আমি দূৰৰ পৰাও দেখিছিলোঁ, মানে নেশ্যনেল হাইৱেৰ পৰাও দেখিছিলোঁ, এইফালে চাৰিওফালে পথাৰ, সেউজীয়া পথাৰ, আৰু ধুনীয়াকৈ ধানৰ খেতিবোৰ আছে। ধানৰ খেতিৰ কাষে কাষে মিলেটৰ খেতি কৰিছে, আৰু সেইটো এটা ব্যস্ত পথ বুলিয়ে ক'ব পাৰি। আৰু এইফালে দেখিছেনে কিমান ধুনীয়া পাহাৰটো, আৰু একদম চকুৰে মানে চবফালে নীলা আৰু সেউজীয়া, ইমান ধুনীয়া লাগিছিল। আমি গাঁওখনৰ মাজেদি গৈ আছিলোঁ। আমি একচুৱেলি থাকিবৰ কাৰণে হোমষ্টে বা হোটেল কিবা পাওঁ নেকি, তাৰ সন্ধানতে আচলতে হৰিগাঁৱৰ ফালে গৈছিলোঁ। আৰু একচুৱেলি এই গাঁওবোৰ যে হৰিগাঁৱে হওক বা আমি পিছত এখন গাঁৱত আছিলোঁ বোলা ভিলেজ, তাৰ কথাও কওঁ। এইফালে আহি এটা হোমষ্টেত সোমালোহি, আৰু হোমষ্টেটোৰ প্ৰাইচ ষ্টাৰ্ট হৈছে ৩,০০০ৰ পৰা। গতিকে আমি তাত আৰু বেছি সময় খৰচ নকৰিলোঁ। তাৰ পৰা ওলাই আহি আমি আকৌ বেলেগ এফালে গ'লোঁ। বেলেগ ফালে মানে সেইটো ৰাস্তাতে, হৰিগাঁৱৰ ৰাস্তাতে অলপ আগফালেলৈ আহিলোঁ। আৰু আগলৈ আহি থাকোঁতে সেই একে আৰু ধুনীয়া ধুনীয়া পথাৰ, আৰু পাছবেলা প্ৰায় আবেলি সময়ত ৰ'দটোৰ সৈতে পথাৰখন বৰ ধুনীয়া লাগিছিলে। তাত গোমধানৰ খেতি দেখিলোঁ, আৰু ৰাস্তাবোৰ মই আচলতে গৈ থাকোঁতে ভিডিঅ' কৰি গৈছিলোঁ। ঘৰবোৰৰ মুখে মুখে এতিয়াও দেখিছিলোঁ ছানফ্লাৱাৰ আছে, আৰু বিভিন্ন ধৰণৰ কিছুমান ফুল আছে। আৰু গাঁওবোৰ বৰ ধুনীয়া, নিট এণ্ড ক্লিন, বহুত ভাল লাগিছিলে। ৰাস্তাবোৰ ঠিক ঠেক নহয়, মানে যেনেকৈ মেঘালয়ৰ ৰাস্তাবোৰ, পাহাৰৰ ৰাস্তাবোৰ ঠিক তেনেকুৱা নহয়, আহল বহল মুকলি। আৰু এই যে ঘৰটো দেখালোঁ, এইটো আকৌ কাঠৰ ঘৰ বনাই আছে, দেখি ভাল লাগিলে কাৰণে এটা ভিডিঅ' কৰি থ'লোঁ মই এইটো।